হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল টাইগৰ দিল্লী হয়তে। তো আপোনালোকক অন্যটো ভিডিঅ'তে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ আছোঁ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলা তলত আজি ফুৰিব আহিছোঁ অলপ। অলপ ফুৰিব আহিছোঁ অলপ। যাওঁ ফুৰিব যাওঁ। এই কি হৈছে ইয়াৰ আমাৰ হাতে ভেকচন দিবি বগু দিবি। আমার স্কুল নাই রে চবৰে স্কুল আছে বোলে, তো স্কুল যাবই টান। আমি ভাটিবেলা পৰা আৰম্ভ হ'ব ফাংচন, তাৰপৰা ৰাতি ফাংচন আছে। গায়ক কোনে আছে নাজানো আৰু একবাৰ কোনে আছে। তো পঢ়ি আহিলোঁ এতিয়া মুখ চুখ ধুই লওঁ, চাহ তাহ খাই স্কুল যাওঁ। আজি স্কুল আছে, ফাংচন আছে আমাৰ ইয়াতে আজি লাগব। পাই গ'ল ৰাতিপুৱা চাহটো খাই লওঁ। এতিয়া সেই কুকিজ বিস্কুট দিয়া খাওঁ দে আৰু পেট পঢ়িব লাগব না, মানে ভাত খাব নোৱাৰি মানুহ আছে। দুপৰীয়াবিলাক খাব লাগব আমাৰ ভাত, এই নিমখ ভাত আৰু এই আলু খানা, আলু কল খানা এইগিলা। ৰাতিপুৱা চাহটো খাই লওঁ এতিয়া। তো আজি স্কুল ড্ৰেছত ওলাই আহিলোঁ, মানে স্কুল খুলিছে বোলে 2 দিনমান হ'ল। মই যাবাই নাই, আজি প্ৰথম যাওঁ স্কুলত। স্কুলৰ পৰা আহি লগ পাই আছোঁ আৰু স্কুলত মোবাইল নিব নাদে না, তো হাই ছেকেণ্ডাৰীত পঢ়ি আছোঁ সেইকাৰণে মোবাইল দিব নাদে, আহি লগ পাম আৰু। তো গাইছ আহি পেলাই স্কুলত আহি মাত্ৰ এই ভিজি আহিছোঁ। তাই বৰষুণ দিছিল না, কলা কৰি আছে, বৰষুণ আহিব চিনেমা, তো সেইকাৰণে আলু খানা ভাত খাব লাগব। এই 10 দিন আলু খানা ভাত খাই যাব লাগব। আৰু অলপ পিছত বাহিৰতে বোলে ভেকচিন দিব, তাতে ভেকচিন চাব যাব লাগে। এতিয়া অলপ পিছত আহিব ভেকচিন, তো ভাতকেইটা খাই ভেকচিনটো চাই হ'ব আৰু। তো আহি গ'লে ভেকচিন প্ৰতিযোগিতা, তুমি চাওঁ ভেকচিন কেনেকুৱা কি হৈছে। খাওঁ সকলোবিলাক ভেকচিন খাই যাওঁ এনেকুৱা হৈছে। আপোনালোকৰ কোনটো ভেকচিন ভাল লাগিছে কমেণ্ট কৰি জনাবচোন। ইয়াতে ভেকচিন পাইছে, ইয়াতে ইয়াতে হ'ব ৰাতি ফাংচন, ৰাতি আহিব লাগে ফাংচন চাব। আহি কিনে বাচন খিনি নামাই দিলোঁ, এইখিনিয়ে কাম আছিল, বেছি কাম নাই। এতিয়া ঘৰলৈ যাওঁ। ফাইনেল কোনে কোনে যাব, মানে ফাইনেল আছে ফাইনেলত 4টা টিম যাব। 1 নম্বৰত থাকব পাঞ্জাব, 2 নম্বৰত থাকব ৰাজস্থান, 3 নম্বৰত থাকব দিল্লী, 4 নম্বৰত থাকব RCB। এই 4টা টিমে যাব এইবাৰ। একত কোনে থাকব? একত থাকব পাঞ্জাবে থাকব, 2 দিল্লী থাকব, 3 RCB থাকব, 4 ৰাজস্থান থাকব। আৰু চেন্নাই সোমাৰ চান্স আছে অলপ। টেনশ্যন লগা নাই, ফাংচন চাব যাবি নাই এতিয়া? যাওঁ যাওঁ পৰা হ'ব, যাওঁ চাইকেলে যাম। এতিয়া নাযাওঁ দে, একেলগে যাম। ফাংচন যাওঁ ৰ মই যাওঁ ৰ লাই যা অলপ যো। মই এইটো কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম মোৰ গছ ভালপোৱা ককৰ ঘৰ। হাল পালো লঘুনাথ, তুমি মোক পুতলাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈ আমলখি গছজোপ কিয়নো কাটিলা। তো গাইছ সময় প্ৰায় 11টা বাজিল। তো আমি এতিয়া গায়ক চাব যাই আছোঁ, আমি 3জন যাই আছোঁ আজি। গাইছ গায়ক চাই আহিম, গায়ক যেতিয়া নকৰি থাকে শেষ কৰি আহিম আজি, লাগে পোহৰে হৈ যাওক। যাই আছোঁ চাই আহিব ফাংচন, মানে গাঁৱত 3-4খন ফাংচন হয়, কিন্তু এখন মেইন ভাল। তো আহি পাওঁ যে ইয়াত হুঁচৰি দল চলি আছে, সেইদিনা সেই হুঁচৰি দলে চলি আছিল, আজিও সেই হুঁচৰি দলে চলি আছে। মই আহিলে হুঁচৰি দল হ'লে দেখোন মই গম নাপাওঁ আৰু। চাওঁ আৰু অলপ দেৰিকৈ গায়ক উঠব, তেনেহ'লে হুঁচৰি দলে চাওঁ। এই মানুহবিলাক চাওকচোন কি চিয়া দিছে, মানে কাজিয়া লাগছে ইয়াতে, চব মানুহবিলাক অকলে চাইছে ফাংচন কোনে চব কাজিয়া লাগছে মানুহবিলাক। চব মানুহ থিয়া দিছে চাইছে আৰু গায়ক উঠবৰ কাৰণে আহিছে। আৰু এই আমাৰ মঞ্চত গায়ক উঠি গ'ল কল্যাণ কৃষ্ণ বুলি।
তো গান কেনেকুৱা নাজানো, তাই চাওঁ। তো বলক আজি আমি ফাংচন চাওঁ আৰু। আৰু এইফালে ডান্স চাওক মাৰিছ, ইফালে ডান্স সিফালে ডান্স, এইফালে ল'ৰা ছোৱালীবিলাকে কৰিছে আৰু এইফালে টিভিবিলাকে কৰিছে। এইগিলা ডান্স চাওক মাৰিছ, ইমান ডান্স কৰিছে। তো গাইজ ফাংচন চাই আৰু ইতান সময় প্ৰায় 3:30 বাজিল। তো ইতান আৰু অলপ ঘুমাওঁ। তো আজিলৈ ভিডিঅ'টো এইখিনি আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো বাই বাই।